নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল আজি আকৌ আপোনালোকৰ মাজলৈ এটা ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ। তো বন্ধুসকল আপোনালোকক যোৱা দুদিনত দুটা ভিডিঅ' দিছিলোঁ যে স্বাস্থ্য বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। প্ৰথমতে আপোনালোকক যিটো DHS আৰু DHS FW হয় সেই দুটাৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ। আপোনালোকৰ প্ৰায় DHS আৰু DHS FW ভেকেঞ্চি মুকলি কৰিছিল। DHSত ভেকেঞ্চি মুকলি কৰিছিল প্ৰায় 919টা ভেকেঞ্চি মুকলি কৰিছিল আৰু যেটো DHS FW আছিল তাত প্ৰায় আপোনালোকৰ 634টা ভেকেঞ্চি মুকলি কৰিছিল। লগতে যোৱাকালি আপোনালোকক এটা ভিডিঅ' দিছিলোঁ তাত আপোনালোকৰ যেটো DME হয় DMEৰ যিখিনি ভেকেঞ্চি মুকলি কৰিছিল প্ৰায় 2685টা ভেকেঞ্চি মুকলি কৰিছে। তো আপোনালোকে যদি এই ভেকেঞ্চিখিনি আগতে এপ্লাই কৰা নাছিল তো আপোনালোকে এতিয়া এপ্লাই কৰিব পাৰিব। ফাইনেল লিংক এক্টিভ কৰি দিছে। বহুতো কেণ্ডিডেটে যেটো সুধি আছিল যে তাৰ লিংকটো এতিয়ালৈকে এক্টিভ কৰি দিয়া নাই, কিন্তু যেটো আপোনালোকৰ যোৱাকালি তাৰ লিংকটো এক্টিভ কৰি দিয়া কথা আছিল 9 তাৰিখে, কিন্তু লিংকটো আজি এক্টিভ কৰি দিছে আপোনালোকৰ এপ্লাই কৰা। তো আপোনালোকে এতিয়া এপ্লাই কৰিব পাৰিব। তো আপোনালোকক ষ্টেপ বাই ষ্টেপ আপোনালোকক বুজাই দিম যে আপোনালোকে যদি আগতে এপ্লাই কৰিছিল তো আপোনালোকে কেনেকৈ চেক কৰিব, বা আপোনালোকে যদি এতিয়া নতুনকৈ এপ্লাই কৰিব বিচাৰে তো আপোনালোকে কেনেকৈ এপ্লাই কৰিব, সকলোবিলাক তথ্য এই ভিডিঅ'টোত আপোনালোকে গম পাব। তো আপোনালোকে গোটেইখিনি ডিটেইলছ আপোনালোকে জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। তেনে বলকচোন ফ্ৰেণ্ড ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ আপোনালোকক যোৱাকালি এটা ভিডিঅ' দিছিলোঁ যে DMEৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে, প্ৰায় 2685টা ভেকেঞ্চি মুকলি কৰিছিলে। আৰু আগতে আপোনালোকৰ DHS FW আৰু DHSৰ কাৰণে ভেকেঞ্চি মুকলি কৰিছিল। তো তাৰ যিটো এপ্লাই কৰা লিংক এতিয়ালৈকে এক্টিভ কৰি দিয়া নাছিল। তো আজি তাৰ যিটো এপ্লাই কৰা লিংক সেই লিংকটো এতিয়া বৰ্তমান এক্টিভ কৰি দিছে। যেটো যোৱাকালি তাৰ লিংকটো এক্টিভ কৰি দিয়া কথা আছিল কিন্তু এক্টিভ কৰি যোৱাকালি নিদিলে। তো এতিয়া আপোনালোকৰ যিটো এপ্লাই কৰা লিংক সেই এপ্লাই কৰা লিংকটো এক্টিভ কৰি দিলে। তো আপোনালোকে এতিয়া ফ্ৰেণ্ডছ আপোনালোকে যদি এপ্লাই কৰা নাছিলে তো আপোনালোকে এপ্লাই কৰিব পাৰিব। তো বহুদিন যেহেতু ইয়াৰ ভেকেঞ্চিখিনি 2023 চনতে মুকলি কৰিছিল, কিন্তু এতিয়া আপোনালোকে বহুত কেণ্ডিডেটে হয়তো পাহৰি গৈছে যে আপোনালোকে এপ্লাই কৰিছিলে নে নাই। আপোনালোকে হয়তো পাহৰি গৈছে বহুত কেণ্ডিডেটে, আৰু আপোনালোকৰ যিবিলাক এপ্লিকেশ্যনৰ নাম্বাৰ আছিল আৰু আপোনালোকৰ পাছৱৰ্ড আছিল সেইবিলাকো আপোনালোকে পাহৰি গৈছে। তো আপোনালোকে এতিয়া কেনেকৈ চেক কৰিব পাৰিব যে আপোনালোকে আগতে এপ্লাই কৰিছে নে নাই। তো তাৰ কাৰণে আপোনালোকে যিটো আপোনালোকৰ এপ্লাই কৰা লিংক হয় সেই লিংকটোত আপোনালোকে যাব লাগিব। সেই লিংকটো আপোনালোকে ক'ত পাব, আপোনালোকে সেই লিংকটো পাব যিটো আপোনালোকে ভিডিঅ'টো চাই আছে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আপোনালোকে ডাইৰেক্ট তাত এপ্লাই লিংক বুলি দিয়াই থাকিব। সেই লিংকটোত আপোনালোকে ক্লিক কৰাৰ পিছতে আপোনালোকে এই পেজটোলৈ আপোনালোকে আহি যাব পাৰিব ডাইৰেক্টলি। অহাৰ পিছত এতিয়া আপোনালোকে যদি চেক কৰি চাব বিচাৰে তো আপোনালোকে এনেদৰে চেক কৰি চাব পাৰিব। লগইনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দি উঠি আপোনালোকে যেহেতু আপোনালোকে পাহৰি গৈছে যে আপোনালোকে আগতে এপ্লাই কৰিছিলে নে নাই, যেহেতু 2023 চনতে এই ভেকেঞ্চিখিনি মুকলি কৰিছিল, তো আপোনালোকে এতিয়া এপ্লাই কৰিছে নে নাই কেনেকৈ চেক কৰি চাব পাৰিব। তো তাৰ কাৰণে আপোনালোকৰ এপ্লিকেশ্যন নম্বৰটো ইয়াত লাগিব, বা আপোনালোকে ইয়াত মোবাইল নম্বৰটো দিব পাৰে, আৰু আপোনালোকৰ যিটো পাছৱৰ্ড আছিলে সেই পাছৱৰ্ডটো আপোনালোকে দিব লাগিব। যদিহে আপোনালোকে ফ্ৰেণ্ডছ এপ্লিকেশ্যন বা আপোনালোকৰ পাছৱৰ্ডটো পাহৰি গৈছে তো আপোনালোকে ইয়াত ফৰগেট পাছৱৰ্ডত ক্লিক কৰি দিব, আৰু ফৰগেট পাছৱৰ্ডত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ ইয়াত মোবাইল নম্বৰটো দিব আৰু আপোনালোকৰ যিটো ডেট অফ বাৰ্থ হয় সেই ডেট অফ বাৰ্থটো আপোনালোকে ইয়াত দি দিব। দিয়াৰ পিছত ফ্ৰেণ্ডছ আপোনালোকে ৰিট্ৰিভ পাছৱৰ্ডত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ৰিট্ৰিভ পাছৱৰ্ডত ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটোলৈ আপোনালোকৰ যিটো এপ্লিকেশ্যন নাম্বাৰ হয় আৰু আপোনালোকৰ যিটো পাছৱৰ্ড হয় সেই পাছৱৰ্ডটো আপোনালোকৰ ডাইৰেক্ট SMS যোগে আপোনালোকৰ মোবাইলত পঠাই দিব। তো আপোনালোকে তাৰ পৰা যেতিয়া আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো আৰু আপোনালোকে পাছৱৰ্ডটো পাই যাব, তো আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো আৰু আপোনালোকৰ যিটো পাছৱৰ্ড হয় পাছৱৰ্ডটো ভৰাই দি আপোনালোকে লগইন অপশ্যনত ক্লিক কৰি দিব। যেতিয়া ফ্ৰেণ্ডছ আপোনালোকে লগইন অপশ্যনত ক্লিক কৰি দিব, যদি আপোনালোকে আগতে 2023 চনতে এপ্লাই কৰিছিল তো আপোনালোকৰ এনেদৰে পেজখন আহি যাব। ইয়াত আপোনালোকৰ নাম, আপোনালোকৰ এপ্লিকেশ্যন ID, লগতে আপোনালোকৰ ডেট অফ বাৰ্থ, আপোনালোকৰ যিটো আপোনালোকে পোষ্টত এপ্লাই কৰিছে সেই পোষ্টটোৰ আপোনালোকে কোনটো পোষ্টত এপ্লাই কৰিছে সেইটো আপোনালোকে চেক কৰি চাবৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন প্ৰিণ্টত আপোনালোকে ক্লিক কৰি দিব। যদি ফ্ৰেণ্ডছ আপোনালোকে অলৰেডি এপ্লাই কৰিছে তো আপোনালোকৰ এনেদৰে আহি যাব। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে অলৰেডি আগতে এপ্লাই কৰা নাছিলে কোনো পোষ্টত তো আপোনালোকে লগইন ফেল বুলি আপোনালোকক দেখুৱাই থাকিব, আৰু আপোনালোকে যদি এতিয়া আপোনালোকৰ কোৱালিফিকেশ্যন মিলে তো আপোনালোকে এতিয়া এপ্লাই কৰিব পাৰিব। তো আপোনালোকে
তো আপোনালোকৰ যদি অলৰেডি এপ্লাই কৰা আছে তো আপোনালোকে এপ্লিকেশ্যনখন আপোনালোকে ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন প্ৰিণ্টৰ আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম হয় ফৰ্মখন আপোনালোকৰ আহি যাব তো আপোনালোকে এনেকৈ আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকৰ যিটো পোষ্টত এপ্লাই কৰা আছে তো আপোনালোকে পোষ্টটো ইয়াতে দেখিবলৈ পাব যদি ফ্ৰেন্ডছ আপোনালোকে এতিয়া নতুনকৈ এপ্লাই কৰিব বিচাৰে তো আপোনালোকে কেনেকৈ এপ্লাই কৰিব তাৰ কাৰণে আপোনালোকে নিউ ৰেজিষ্টাৰত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ এনেদৰে পেজখন আহি যাব তো আপোনালোকক কেনেকৈ এপ্লাই কৰিব তাৰ ওপৰত এটা সম্পূৰ্ণ ডিটেইলছৰ এটা ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিম তো আপোনালোকক এইটো ভিডিওত কেনেকৈ এপ্লাই কৰিব সেইটো দেখাবলৈ নাযাওঁ তাৰ ওপৰত এটা এক্সট্ৰাকৈ ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিম ফ্ৰেন্ডছ আপোনালোকে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিওসমূহ পাই থাকিবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগ পাই যায় তেনে ফ্ৰেন্ডছ আপোনালোকে চাই থাকিব জিআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল ধন্যবাদ জয় আই অসম